Hello friends, welcome to my study with BB. মই বৰষুণত তিতি দুআষাৰমান কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। আমাক যে মামাই কৈছে যে আপোনালোকক হাতে হাতে পিস্তল তুলি দিম। আমি যদি সেই পিস্তলসমূহ পাওঁ, এতিয়া আমাৰ সমাজত কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আপোনালোকে পাইছে, ময়ো পাইছোঁ। আৰু যেতিয়া সেই ভাগ হাতত পৰিব তেতিয়া আৰু সুবিধা হ'ব, তেতিয়া হাততেই সুৰক্ষা থাকিব, বৰ সুবিধা হ'ব। কেনেকুৱা হ'ব বাৰু আপোনালোকে কথাটো ভাবি চাওকচোন। ঘৰে ঘৰে অৱস্থা নাইকিয়া হ'ব আৰু যাকে য'তে পায় ত'তে মাৰি দিব, আৰু সেয়া লাহে লাহে বেছি হৈ গৈ থাকিব। কাৰণ এতিয়া চাওক, একো নিদিওঁতেই নিজে নিজে নিজৰ হাতত অস্ত্ৰ তুলি কেনেকুৱা ঘটনা কৰি আছে আপোনালোকে নিশ্চয় শুনিছে। পইচাৰ কাৰণে মানুহে মানুহক মাৰি দিছে। গতিকে এনেকুৱা সাংঘাতিক ঘটনা হোৱাৰ পিছত এতিয়া যদি সেই সুবিধাকণ দিয়ে তেতিয়া কেনেকুৱা ধৰণৰ সুবিধা হ'ব আমাৰ। আৰু এই সুবিধাকণ দিয়াৰ পিছত আৰু চিন্তা নাই, প্ৰত্যেকৰ ঘৰে ঘৰে সদায়ে কণ্ডল হ'ব, আৰু সেই কণ্ডল হৈ বেয়া পৰিস্থিতি হ'বগৈ। গতিকে এইটো কিমান দূৰ ভাল কাম কৰিছে। আচলতে আমাৰ সমাজখনত কি হৈ আছে সেইটোহে চকু দিব লাগে। এতিয়া দেখিছোঁ কোন ক'ত গৈছে সেই কথাটো লৈয়ে লাগি আছে, কিন্তু আমাৰ সমাজখনত এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটি আছে সেইবিলাকক লৈ একো মন কাণ নাই। আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত কেনেকুৱা ধৰণৰ কথা হৈ আছে দেৰগাঁৱৰ সেইটো ঘটনা আপোনালোকে শুনিছে, নিশ্চয় শুনিছে চাগে। মই ব্যাখ্যা নকৰোঁ, যিহেতু বহুলোকে তাৰ বিষয়ে ভিডিঅ' দি আছে। গতিকে পইচাৰ কাৰণে কেনেকুৱা ঘটনা হৈ আছে শুনিছে আপোনালোকে। আমাৰ সমাজখনক শান্ত সুস্থ কৰি এখন সুস্থ সমাজ গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিব লাগে। তাকে নকৰি যদি হাতত অস্ত্ৰ তুলি দিয়ে আৰু অলপ শক্তি পাই বেছি উতনুৱা হৈ যাব। ফলত কি হ'ব, আনলে বুলি ভুল পুতি নিজে মৰে ফুটি। কথাটো তেনেকুৱাই হ'বগৈ। আনলে বুলি সুবিধা দিওঁতে নিজৰ গাতে আহি পৰিবহি। হয়নে নহয় কথাটো আপোনালোকে ভাবি চাওকচোন। আজি মানে ভিতৰত যদি ভিডিঅ' বনাওঁ বহুত দিগদাৰ হয়, আৰু বাহিৰত বনালে বৰষুণৰ প্ৰব্লেম। তথাপি ছাতি লৈ পেলাই দুআষাৰ আপোনালোকক কৈছোঁ। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু এই মতামতৰ ওপৰত দুআষাৰ আপোনালোকে তলত লিখিব। চাওক চাওক কেনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত মই ভিডিঅ' বনাইছোঁহি ছাতি এটা লৈ বৰষুণত তিতি। গতিকে চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।